কিমান আৰু গৰমৰ ভয়ত ঘৰৰ ভিতৰতে সোমাই থাকিম। চ' ওলাই আহিলোঁ ঘৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ আঁতৰত থকা এই পাহাৰৰ মাজৰ ধুনীয়া ৰিজৰ্টখনলৈ, নাগাচোকা ৰিজৰ্ট। একদম শ্বিলঙৰ নিচিনা ভাইব পাব। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। আৰু ইয়াতে আপোনালোকে সোমাই ছাইডত দেখা পাব ধুনীয়া ধুনীয়া কটেজবোৰ। আৰু ৰিজৰ্টখনৰ ডিজাইনটো যে একেবাৰে ইউনিক, কিবা এটা ভাল লাগিছে। আৰু কটেজবোৰো একদম ঘৰুৱা ষ্টাইলৰ, একদম বাঁহ আৰু খেৰেৰে বনোৱা। গৰমৰ দিনত যে কিমান ভাল লাগিছে ইয়াতে, একদম নেচাৰেল হাৱা। ৰ'ব, আপোনালোকে বাৰু বাহিৰত বহি আনকমফৰ্টেবল ফিল কৰে নেকি? যদি কৰে তেনেহ'লে আপোনালোকৰ কাৰণে বেলেগ এটা অপশ্যনো আছে। আপোনালোকে ৰিজৰ্টখনৰ এই তলৰ পাৰ্টত বহি কেনেও খাব পাৰে। আৰু যদি ইয়াতেও বেয়া পায় তেনেহ'লে ওপৰত গৈ কেনেও খাব পাৰে। আৰু এটা কথা কি জানেনে? লাইফটোত কিছুমান মানুহক আপুনি যিমান টাইম দি সিহঁতক মনালেও আপোনাৰ প্ৰতি তেওঁলোক কেতিয়াও ইমপ্ৰেছ নহয়। যদি সেইখিনি সময় আমি জীৱ জন্তুবোৰক দিওঁ, তেওঁলোক যে একদম কম সময়তে নিজৰ ফ্ৰেণ্ডছ হৈ যায়। কথাটো যদি এগ্ৰী হয় তেনেহ'লে কমেণ্ট এটা কৰি দিব। চ' আজিলৈ আহিছোঁ, বাই।